ভাৰত বাংলাদেশ সীমান্তৰ লালমনিৰ হাতত তীব্ৰ উত্তেজনা অবৈধ বাংলাদেশীক বিএছএফে পুশবেক কৰাৰ সময়তে বাধা প্ৰদান কৰিলে বিজিবিয়ে লালমনিৰ হাতত সীমান্তৰে শিশু মহিলাসহ ৩৩ গৰাকীক অবৈধ বাংলাদেশীক পুশবেক কৰিব বিচাৰিছিল ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কিন্তু বিএছএফৰ পুশবেকত বাধা প্ৰদান দিয়াৰ লগতে বাংলাদেশী নাগৰিকক বাংলাদেশত প্ৰৱেশত বাধা প্ৰদান কৰে বিজিবিয়ে ৩৩ গৰাকী অবৈধ বাংলাদেশী শিশু মহিলাসহ ৩৩ গৰাকী অবৈধ বাংলাদেশীক পুশবেক কৰিছিল বিএছএফে সীমান্তৰে কিন্তু তাত বাধা প্ৰদান কৰিলে বিজিবিয়ে আৰু যাকে লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিলে বিভিন্ন বাদানুবাদ আৰু এই বিষয়ক কেন্দ্ৰ কৰি সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত আছে ইতিমধ্যে পশ্চিমবংগ চৰকাৰে কঠোৰ সকিয়নি প্ৰদান কৰিছে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে বাংলাদেশী চিনাক্তকৰণ আৰু বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সেই মৰ্মে ৩৩ গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিক সীমান্তৰে বাংলাদেশলৈ উভতাই পঠাবলৈ চেষ্টা কৰিছিল যদিও এই ক্ষেত্ৰত বাধা প্ৰদান কৰিলে বিজিবিয়ে arrest them and we should not allow them to cross IP. We will not allow. We will not never allow. Illegal way to push through. They came here last night from India. We are not and it is pushing of that thing. It is pushing by BSF. For Indian national ID ase. Good. Whole issue is about the identity. Indian Bangladesh থেকে আসছো বনগা ইন্ডিয়া তাহলে আর কি বোঝাতে চাচ্ছেন there are legal ways listen to me you are throwing our ear you are trying to push in Bangladesh he had not tried or but they already acknowledged will not go for this but you are arrest them and we should not allow them to cross IP. We will not allow. We will not never allow. Illegal way to push through. They came here last night from India. We are not and it is pushing of that thing. It is pushing by BSF. For Indian national ID ase. Good. Whole issue is about the identity. Indian Bangladesh থেকে আসছো বনগা ইন্ডিয়া তাহলে আর কি বোঝাতে চাচ্ছেন there are legal ways listen to me you are throwing our ear you are trying to push in Bangladesh he had not tried or but they already acknowledged will not जब अभी तक बंगाल में बहुत सारे एरिया जो थे आपको फेंसिंग नहीं था अब जिस तरह से उन सारे एरिया में फेंसिंग कर रहे हैं तो वहां से अनुप्रवेशकारियों के लिए डिफिकल्ट होगा हमारा जो बॉर्डर है ये काफ़ी नज़दीक है बांग्लादेश से तो हम लोग ये एक्सपेक्ट कर सकते हैं कंट्री बोर्ड्स के माध्यम से हमारे एरिया में प्रवेश बढ़ सकता है इसलिए हमें सजग रहने की जरूरत है দবকাৰ হালধীয়াতীত বনৰীয়া হাতীৰ ওপৰত শিলাবৰ্ষণ একাংশ লোকৰ খাদ্য সন্ধানত নিশা দবকা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল দুটা হাতী ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ খোজোতে একাংশ লোকে হাতী খেদাৰ নামত শিলাবৰ্ষণ কৰে আকাশী গংগাৰ ৱাৰ্ড সদস্য নাছিৰ উদ্দিন সহ কেইজনমান লোকে শিলগুটি নিক্ষেপ কৰিছিল বন্য হস্তীলৈ উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও হাতী খেদাৰ নামত এদল উন্মত্ত লোকে বন্য হস্তীৰ ওপৰত আক্ৰমণ কৰাৰ ভিডিঅ' পোহৰলৈ আহিছিল ঠিক আছে ও দেব বাইরে দিছে রে খিগরে ঠিক আছে ও দেব বাইরে দিছে রে খিগরে উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হৈছে শিৱসাগৰ যান-বাহন আৰক্ষী বাইকত নীতি বহিৰ্ভূতভাৱে সাইলেন্সাৰ পাইপ লগাই বিকট শব্দ কৰি যোৱা বাইকসমূহৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে শিৱসাগৰ যান-বাহন আৰক্ষীয়ে বাইকত কোম্পানীয়ে লগাই দিয়া সাইলেন্সাৰ পাইপ সলনি কৰি অতি বিকট উচ্চ প্ৰাবল্যৰ শব্দ কৰা সাইলেন্সাৰ পাইপ লগাই লোৱা বাইকসমূহ জব্দ কৰি সাইলেন্সাৰ পাইপৰ ওপৰত ৰোলাৰ চলালে যান-বাহন আৰক্ষীয়ে 20খনৰো অধিক বাইক চালকক জৰিমনা বিহিলে আৰক্ষীয়ে
প্ৰথমে মানে কি আমি শিৱসাগৰ যান বাহন আৰক্ষীক ধন্যবাদ জনাইছোঁ এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ বাবে। ইয়াৰ আগতো দেখিছোঁ হেলমেটৰ ক্ষেত্ৰতো বহুত ভাল প্ৰচেষ্টাই লৈছে। এতিয়া এইখিনি মানে কি যিখিনি চাইলেঞ্চাৰ জব্দ কৰিলে সেইখিনিয়ে ৰাস্তাৰ কাষৰ মানুহখিনিৰো মানে অহা যোৱা কৰা মানুহৰ অতিষ্ঠ হৈ যায়। গতিকে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ থাকে তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছোঁ। বহিৰাজ্যত আকস্মিক মৃত্যু হোৱা জিতেন চিৰাঙৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতে মাজুলীৰ কাৰ্কি চুকত এক শোকাকুল পৰিৱেশ। দুমাহ পূৰ্বে পত্নী 3টা সন্তানক এৰি কৰ্মসংস্থাপনৰ সন্ধানত বেংগালুৰুলৈ গৈছিল 35 বছৰীয়া জিতেন চিৰাং। 3 মে'ত নিজৰ কোঠাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জিতেন চিৰাঙৰ। শুকুৰবাৰে নিশা মাজুলীৰ নিজৰ বাসগৃহলৈ লোকজনৰ মৃতদেহ অনাৰ লগে লগে কান্দোনত ভাগি পৰে সমগ্ৰ অঞ্চল। বেংগালুৰুৰ পৰা গুৱাহাটীলৈ বিমানযোগে আৰু গুৱাহাটীৰ পৰা মাজুলীলৈ বিশেষ এম্বুলেন্সৰ সহায়ত ঘৰলৈ অনা হয় জিতেন চিৰাঙৰ মৃতদেহ। একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ ভৰসা তথা এগৰাকী কৰ্মঠ যুৱকৰ মৃত্যুত প্ৰতিগৰাকী ব্যক্তিয়ে দুখ প্ৰকাশ কৰিছে। জিতেন চিৰাঙে আছিলে ঘৰখনৰ একমাত্ৰ মানে উপাৰ্জনৰ থলী বুলি ক'ব পাৰিব। তেওঁ মানে দেখিছে আপোনালোকে তেওঁ ঘৰটো দেখিছে, ঘৰটো যিমানকণ আছে তেওঁ মাটিও সিমানকণেই ভূমি, সেই ভেটিটোৱে তেওঁলোকৰ। আৰু তেওঁলোকৰ ঘৰত তেওঁ মিছেছ আছে আৰু ছোৱালী 2জনী আছে আৰু এটা সৰু ল'ৰা আছে তেওঁলোকৰ। ছোৱালীজনী 10ত পঢ়িছে, এইবাৰ মেট্ৰিক দিবলগীয়া ছোৱালী। আৰু আমি অতি মানে দুখ প্ৰকাশ কৰিছোঁ যে এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ যিজন ব্যক্তি সেই ব্যক্তিজনে নাইকিয়া হৈ গৈছে বহিৰাজ্যত বেংগলোৰত। আমি কি কাৰণে তেওঁৰ মৃত্যু হৈছে আমি নাজানো। সেই মৃত্যুটো একমাত্ৰ তেওঁ যিটো পষ্টমৰ্টম ৰিপৰ্ট সেই ৰিপৰ্টে জানিব। গতিকে আমি এই কণমানি ল'ৰা ছোৱালীকেইটাক লৈ অকল মাকে কি ব্যৱস্থা ল'ব বা ৰাইজে খুব বেছি 2 দিন বা 4 দিন তেওঁলোকক কিবা এটা কৰিব। আমি অসম চৰকাৰ তথা মাজুলীৰ বিধায়কক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটোক কিবা এটা ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম। চিৰাঙত এনফৰ্চমেণ্ট ইন্সপেক্টৰৰ ঘৰত চলিল অভিযান। এনফৰ্চমেণ্ট বিষয়া সোমেশ্বৰ বড়োৰ ঘৰত অভিযান। সোমেশ্বৰ বড়োৰ ঘৰত অভিযান। CM ভিজিলেন্সৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান চলোৱা হৈছে। এইবাৰ চিৰাঙত এনফৰ্চমেণ্ট ইন্সপেক্টৰৰ ঘৰত অভিযান চলোৱা হৈছে। এনফৰ্চমেণ্ট বিষয়া সোমেশ্বৰ বড়োৰ ঘৰত অভিযান চলোৱা হৈছে। CM ভিজিলেন্সৰ এটা দলে তন্নকৈ অভিযান চলাইছে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ আছে সোমেশ্বৰ বড়োৰ বিৰুদ্ধে আৰু সেই গোচৰতে CM ভিজিলেন্সৰ এই অভিযান। আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, এইবাৰ এগৰাকী এনফৰ্চমেণ্ট বিষয়াৰ পাল পৰিছে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ এইগৰাকী এনফৰ্চমেণ্ট বিষয়াৰ বিৰুদ্ধে। জয়ন্ত চাওক, আচলতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আমি ইয়াৰ পূৰ্বে কৈছিলোঁ যে এখন দীঘলীয়া তালিকা নিৰ্বাচনৰ পূৰ্বৰে পৰাই তেওঁলোকে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰি বিভিন্ন ধৰণে অভিযান চলাইছিল, সেয়া ACS হওক বা অন্য বন বিষয়াই হওক। গতিকে এইবাৰ যিহেতু CM ভিজিলেন্সে বিভিন্ন সময়ত এটা গোচৰ ৰুজু কৰি যিগৰাকী সোমেশ্বৰ বড়োৰ কথা আমি কৈছোঁ যে চিৰাঙৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ, গতিকে তেওঁৰ ঘৰত এই মুহূৰ্তত অভিযান চলিছে। এটা 10-12 জনীয়া দলে